মই ৰাখী গগৈ। মোৰ এটা সৰু উদ্যোগ হৈছে, ঘৰতে এটা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিছোঁ আমি ৰাখী এণ্টাৰপ্ৰাইজ নামেৰে। 2017 চনৰ পৰা আমি এই কামটো কৰি আছোঁ। প্ৰথমতে আমি ক'লা চাউলৰ পিঠা বনাই বিক্ৰী কৰিছিলোঁ বজাৰত। অসমৰ আমাৰ শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত আৰু অসমৰো বেলেগ বেলেগ ঠাইলৈ পঠিয়াইছিলোঁ। আৰু এতিয়া অসমৰ পৰা বাহিৰলৈ আমি পঠিয়াই আছোঁ আৰু। তাৰপিছত এতিয়া এই বছৰৰ পৰা মই বৰা চাউলৰ পিঠাটো অলপ আৰম্ভ কৰিছোঁ। বৰা চাউলৰ পিঠা, পকা মিঠৈ, সান্দহ, তাৰপিছত ক'লা চাউলখিনিতো বিক্ৰী কৰোঁৱেই, আৰু ক'লা চাউলৰ আমি কোমল চাউলো বিক্ৰী কৰোঁ। কিমান দিনৰ পৰা কৰি আছা তুমি? আমি 2017 চনৰ পৰা এই কামটো কৰি আছোঁ। এইবাৰ কিমান বনাইছে পিঠা? এইবাৰ আমি এতিয়ালৈকে মোৰ বহুত বিক্ৰী হৈয়ে গ'ল। 3000-4000 মান পিঠা মোৰ বিক্ৰী হৈ গ'ল, ক'লা চাউলৰ পিঠা। এই আমাৰ শিৱসাগৰতে হোটেল আছে। আৰু এনেকৈ আমাৰ বিয়া সবাহো আমাৰ শিৱসাগৰত, য'ত বিয়া সবাহ কিবা কিবি অনুষ্ঠান থাকে, মিটিং হ'লেও লৈ যায় মোৰ পৰা, অৰ্ডাৰেই থাকে মোৰ। প্ৰতিদিনে মই যদি অকলে নিজে পিঠা খুন্দি বনাবলৈ হয়, তেতিয়াহ'লে মই 600 পিঠা মই এদিনত বনাওঁ। যদি মোক বেলেগে পিঠাখিনি এখেতে যদি খুন্দি দিয়ে, তেতিয়া মই 1000 পিঠা বনাব পাৰোঁ। বৰ্তমান অকল শিৱসাগৰলৈ উলিয়াই দিছে নে বাহিৰলৈ দিছে? বাহিৰলৈ পঠিয়াইছোঁ। ক'লৈ পঠিয়াইছে? ত্ৰিপুৰা, মহীশূৰ, বেংগলৰ আৰু গুৱাহাটীলৈও পঠিয়াইছোঁৱে। আপুনি অকলে কৰিছে নে লগত কোনোবা? অকলে। মই বহুত কাম অকলেই কৰোঁ। এতিয়া অকল পিঠা খুন্দাটোতহে মই সহায়টো লওঁ, আৰু এইবোৰ কাম মই নিজে কৰোঁ। নিজে বনাওঁ। বিক্ৰী বাৰ্তা কেনেকুৱা? বিক্ৰী ভাল। কিমান টকাত বিক্ৰী কৰে আপুনি পিঠা সান্দহ পেকেট? সান্দহবোৰ 40 টকাকৈ দিছোঁ এক পোৱাত, সান্দহগুড়ি। আৰু সান্দহগুড়িখিনিও আমি একেবাৰে ঘৰুৱা নিজৰ পদ্ধতিত, আগৰ পদ্ধতিতে কৰিছোঁ। সৰুতে মাহঁতক যেনেকৈ দেখিছিলোঁ, কি কয়, মৰহুৱা ধান বুলি কয়। সকলোবোৰ ধান শেষ হোৱাৰ পাছত মৰণা মৰাৰ চব ধান মিক্স কৰি পেলাই এটা ধান হয় যে, সেই ধানখিনিয়ে আমি ধান বহাওঁ। আগদিনাখনিয়ে সেইখিনি পানী দি থৈ দিব লাগে। তাৰপাছত আগদিনা অলপ ভপাই থওঁ। পিছদিনাখন সেইখিনি ফালি লৈ ৰ'দত একেদিনাই শুকুৱাই, আৰু সেই চাউলখিনি উলিয়াই কড়াই হিচাপে ভাজি আৰু পিঠা সান্দহ কৰি পেলাই আমি বিক্ৰী কৰোঁ। এতিয়া ক'লা পিঠা আৰু বৰা চাউলৰ পিঠা যোগাৰ কৰা হৈছে। পকা মিঠৈ, মালপোৱা বনাওঁ। আৰু মোৰ এজনী নিজৰ ছোৱালীয়ে অলপ সহায় কৰি দিওঁ পিঠা খুন্দি। তাৰপৰা মিক্সিত মাৰি দিওঁ, আৰু এইবোৰকে নাৰিকল চাৰিকল ভাজি দিওঁ অলপ। সেইবোৰ কৰি থাকোঁ আৰু আহি। কেতিয়াবা দিনে নিশাই কৰোঁ। কোনোবা দিনাখন আকৌ যাবলগীয়া হয় মোৰ। বিক্ৰী কেনেকুৱা হয় আপোনাৰ? বিক্ৰীবোৰ ভালেই হৈ আছে। এইভাগে আকৌ মিটিং, এতিয়া ৰাসতো দিছোঁ, পিঠাটো দিয়ে। আকৌ মিটিঙত দিয়ে, এনেকৈ সকামতো বিচাৰে, বিয়াত বিচাৰে সেইভাগে ক'লা পিঠাটো। সেইবোৰ চব দিবলৈ কৰোঁ, দিওঁ আৰু আমি এটা গোট খাই লৈ।